এই টকাবোৰ কোনোবাই কাৰোবাৰ বাপেকৰ ঘৰৰ পৰা আনিছে নেকি? এই টকাবোৰ কোনোবাই কাৰোবাৰ জেপৰ পৰা উলিয়াই দিছে নেকি? যদি দিয়া নাই, এই টকা নিদিয়াৰ অধিকাৰ তোমালোকক কোনে দিলে? তোমালোকক কোনে দিলে সাধাৰণ মহিলাৰ অৰুণোদয় আঁচনিৰ টকা কটাৰ এই দায়িত্ব? আৰু অৰুণোদয়ৰ নামত প্ৰদান কৰা এই টকা ভাৰতীয় জনতা পাৰ্টিৰ নিজৰ দলৰ নে চৰকাৰৰ? দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলক সহায় কৰিবৰ কাৰণে চৰকাৰে প্ৰযোজ্য কৰা অৰুণোদয় আঁচনিৰ টকা কোনে কিয় কাটিব, কিয় বঞ্চিত কৰিব দৰিদ্ৰ মহিলাসকলক? ইয়াৰ প্ৰশ্নৰ উত্তৰ লাগিব। আৰু চৰকাৰে এয়া কোনো ৰাজনৈতিক দলৰ কাৰণে দিয়া নাই, চৰকাৰে অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাৰ জীৱনৰ উন্নয়নৰ বাবে দিছে। গতিকে এই টকা কটাৰ অধিকাৰ কাৰো নাই, কাকো দিয়া নাই। আৰু যিসকল বিজেপি নেতাই তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তি বুলি গণ্য কৰিছে, যিসকল বিজেপি নেতাই এই সাধাৰণ মহিলাখিনিক প্ৰদান কৰা ধনৰ নামত টকা লৈছে, ইচ্ছাকৃতভাৱে তেওঁলোকক টকাৰ পৰা বঞ্চিত কৰিছে, আমি আজি আহ্বান জনাওঁ, কোনোবা মহিলাই তেওঁলোকক বুকুত খামুচি ধৰি বান্ধি থওক আৰু আৰক্ষীক খবৰ দিয়ক। কি ভাবিছে সাধাৰণ মানুহ একো কৰিব নোৱাৰে, সেইকাৰণে এনেকে সুযোগ লৈছে, কেইটামান টকা দিয়াৰ নামত তেওঁলোকৰ পৰা সুবিধা গ্ৰহণ কৰিব খুজিছে। মন কৰক ৰাইজ, এই মহিলাগৰাকীৰো কাটিছে। শুনিলে নহয়, তেওঁ ল'ৰাৰ হেনো পেটেৰে পায়খানা কৰিবলগীয়া অৱস্থা, তাৰ পিছতো এই বৃদ্ধাগৰাকীৰ অৰুণোদয় আঁচনিৰ পৰা নাম কাটিছে। কোনে কাটিছে ইয়াৰ তদন্ত হ'ব লাগে। অকল এখেতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তত এনেকে একাংশ দৰিদ্ৰ শ্ৰেণীৰ মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা হৈছে। এই কাৰণে কাটিছে তেওঁলোক বিজেপিৰ নহয়, এই কাৰণে কাটিছে হয়তো তেওঁলোক মিটিঙলৈ নাযায়, এই কাৰণে কাটিছে তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। এই যে বিজেপিৰ মণ্ডল বুথ কমিটিৰ বিষয়াসকল, যিসকলে তেওঁলোকৰ পৰা টকা লৈছে, তেওঁলোকৰ নামসমূহ আঁচনিৰ পৰা কাটিছে, আপোনালোকৰ বিবেক দংশন নহয়? লাজ নাই এই সামান্য টকাৰ পৰা আপোনালোকে টকা ল'বলৈ? লাজ নাই এই টকাখিনি দিয়াৰ নামত ৰাজনীতি কৰিবৰ কাৰণে? যাৰ ঘৰত চাকৰি আছে সিহঁতেহে পায়, কিন্তু আমি কিয় নাপালো? নাপাৰ কাৰণ মানে আমি পইচা দিবা নোৱাৰো, সেই গতিকে আমাৰ অৰুণোদয়টো কাটি দি বেলেগক দিয়া হৈছে। এই টকা কৰদাতা ৰাইজৰ টকা, আৰু কৰদাতা ৰাইজৰ টকাৰে ৰাজ্য চৰকাৰে মহিলাসকলক সাৱলীল কৰিবৰ কাৰণে অৰুণোদয় আঁচনি প্ৰযোজ্য কৰিছে, আৰু সেই অৰুণোদয় আঁচনিৰ ধন কটাৰ অধিকাৰ কোনো কাকো দিয়া নাই। সাধাৰণ মানুহে প্ৰতিবাদ কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ প্ৰতিবাদ কৰাৰ সাহস নাই। প্ৰতিবাদ কৰিলেই তেওঁলোক বঞ্চিত হ'ব, প্ৰতিবাদ কৰিলেই তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। হয়তো এই ভয়ত কোনো ব্যৱস্থা এতিয়ালৈকে এই বঞ্চিত মহিলাখিনি কৰা নাই, কিন্তু এতিয়া লাহে লাহে ওলাই আহিছে। এই কাৰণে মহিলাখিনি ওলাই আহিছে, তেওঁলোকৰ তুলনাত তেওঁলোকতকৈ ধনী মানুহকো অৰুণোদয়ৰ ধন দিয়া হৈছে কেৱল স্বাৰ্থৰ বাবে। অসমৰ একাংশ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই ইচ্ছাকৃতভাৱে তেওঁলোকৰ আত্মীয় স্বজনক সন্তুষ্ট কৰিবলৈ গৈ সাধাৰণ মহিলাৰ আঁচনিৰ টকা কাটিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সামান্য টকা 1250 টকা, আৰু 1250 টকা দিম, গতিকে 3 মাহৰ টকাটো মোক দিয়া, এই ধৰণেও চলিছে। 9000 টকা যে দিলে তাৰ নামতো কেলেংকাৰী চলিছে, আৰু সেই 9000 টকাৰ তালিকাত নাম সোমোৱাৰ কাৰণেও টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই বিষয়বোৰ তদন্ত কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ আপোনালোকে জনতাৰ কথা কয়, সাধাৰণ মানুহৰ কথা কয়, সাধাৰণ মানুহখিনিক হাত স্বাৱলম্বী কৰাৰ কথা কয়। গতিকে সাধাৰণ মহিলাখিনিক স্বাৱলম্বী কৰাৰ নামত যদি তলৰ পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলে যদি কেলেংকাৰীত লিপ্ত হয়, দুৰ্নীতিত লিপ্ত হয়, তেতিয়াহ'লে ভৱিষ্যত আমি কি আশা কৰিব পাৰো? গতিকে অসমৰ বঞ্চিত আই মাতৃ সকললৈ আমাৰ এটা অনুৰোধ, এই টকা কোনেও কাৰো পকেটৰ পৰা দিয়া নাই, কোনেও কাৰো ঘৰৰ পৰা দিয়া নাই, এই টকা চৰকাৰৰ টকা। আৰু এই টকা কোনো দল বল নিৰ্বিশেষে দিব নোৱাৰে, যে তুমি কংগ্ৰেছ তুমি নোপোৱা, তুমি অসম গণ পৰিষদ তুমি নোপোৱা, তুমি অমুক দল তুমি নোপোৱা, তুমি বিজেপি হ'বই লাগিব, এই চৰ্ত নাখাতে যদি কোনোবাই আপোনালোকক এই ধৰণে ব্লেকমেইল কৰে, যদি আপোনালোকক কোনোবাই টকা খোজে, যদি কোনোবাই আপোনালোকৰ বিশেষ সুবিধা গ্ৰহণ কৰিব খোজে, তেতিয়াহ'লে তেওঁলোকক বুকুত খামুচি ধৰি লাইট পোষ্টত বান্ধক আৰু আৰক্ষীক খবৰ দিয়ক, তাৰপিছত দেখা যাব ক'ৰ পানী কলৈ যায়। আৰু এটা কথা, একাংশ মহিলাই এই 1250 টকাৰ কাৰণে একাংশ নেতাক গাত পৰি যদি আবদাল কৰে, সেই সুযোগ আপোনালোকে নিদিব, আপোনালোকৰ প্ৰাপ্য আপোনালোকে পাব লাগিব।
এই 1250 টাকার কারণে তৈলমর্দন করার প্রয়োজন নাই, এই 1250 টাকার কারণে কারোবার গাত হাউলি পড়ার প্রয়োজন নাই, এই 12 আপোনালোকৰ প্ৰাপ্য, এই 12 ৰাজ্য চৰকাৰে আপোনালোকৰ উন্নয়নৰ বাবে দিছে আৰু এই টকা সাধাৰণ জনতাৰ কৰৰ টকা, এই কথাখিনি মনত ৰাখিব। এই যে অভিযোগ উত্থাপন হৈছে টকা লোৱা, ইচ্ছাকৃতভাৱে আঁচনিৰ পৰা নাম কটা, এই বিষয়ে এটা তদন্ত কৰি উচিত শাস্তি দিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আপোনালোকক অনুৰোধ জনাইছো। ধন্যবাদ। জয় অসম।